নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। ছাৰ মোৰ নামটো বিশ্বজিৎ দেৱনাথ। আপুনি ক'ৰ পৰা আহিছে? ছাৰ মই ধুবুৰী জিলাৰ হালাকুৰাৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2017ত লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ছাৰ মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মই পৰম্পৰাগত সাধনা কৰিছিলোঁ। মই সদায় হনুমান চালিচা পাঠ কৰিছিলোঁ। মই অনুকূলৰ পৰা দীক্ষা লৈছিলোঁ, অনুকূলৰ মন্ত্ৰৰ পৰা সেইটো মন্ত্ৰ জপ কৰি আছিলোঁ। আৰু মোৰ দেউতাকে বালক ব্ৰহ্মচাৰীৰ শিষ্য আছিল। তেখেতে ৰাম নাৰায়ণ ৰাম মন্ত্ৰ জপ কৰিছিলে, মই সেইটো কৰিছিলোঁ। আৰু বিভিন্ন অনুষ্ঠানত মই গৈছিলোঁ তেখেতৰ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰৰ পন্থত গৈ আপুনি ভক্তি সাধনা কৰিছিলে, লগতে আপোনাৰ পৰিয়ালৰ লোকে যেনেদৰে সাধনা কৰিছিলে সেই হিচাপে আপুনিও কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ মই যিটো পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ তাত মই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। মোৰ বেমাৰতে মই বহুত দুখ পাইছিলোঁ আৰু মানসিকভাৱেও মই দুখ পাইছিলোঁ। আৰু ঘৰত সদায় কাজিয়া হৈ থাকিছিলে, কেতিয়াও শান্তিত থাকিব পৰা নাছিলোঁ। কাৰোবাৰ নহয় কাৰোবাৰ লগত ঘৰত কাজিয়া হৈয়ে আছিলে সদায়। আৰু ছাৰ, আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। আপুনি যি বেমাৰৰ কথা ক'লে সেই অনুভৱ আমাৰ দৰ্শকসকলক কওক। কেনেধৰণৰ আপুনি বেমাৰত আক্ৰান্ত হৈছিলে যাৰ বাবে নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিব লগা হ'ল? ছাৰ মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহোঁ, তাৰ আগতেতো মই বেলেগ ভক্তি সাধনা কৰি আছিলোঁ। তেতিয়া মোৰ চকুৰ ইমান প্ৰব্লেম হৈছিলে, মই 1 মিনিটমানো কিতাপৰ ফালে চাই থাকিব পৰা নাছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে, জাপ খাইছিলে। যেতিয়া মই এবাৰ আমাৰ হালাকুৰাত 2016 চনৰ ডিচেম্বৰ মাহৰ পিনে দিল্লীৰ পৰা পুস্তক সেৱাৰ কাৰণে ভকতসকল আহিছিল। তেতিয়া মই এখন কিতাপ পাইছিলোঁ, কিতাপখনৰ নাম হৈছে জ্ঞান গংগা। এই কিতাপখনৰ লিখক আছিল জগতগুৰু সন্ত ৰামপালজী মহাৰাজ। যেতিয়া মই এই কিতাপখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, মোৰ যি চকুৰ সমস্যাটো আছিলে, মই কিতাপৰ ফালে 1 মিনিট চাই থাকিব নোৱাৰিছিলোঁ। মোৰ চকুটো বাৰে বাৰে বন্ধ হৈ গৈছিলে। কিন্তু সেই কিতাপটো যেতিয়া মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা পঢ়ি আছিলোঁ, মোৰ চকুৰ প্ৰব্লেম হোৱা নাছিলে। আৰু কিতাপত যিটো জ্ঞান আছিলে, জ্ঞানটো পঢ়ি মই শাস্ত্ৰৰ লগত মিলাইছিলোঁ, গীতাৰ লগত মিলাইছিলোঁ, মিলিছিলে। আৰু কিতাপটো পঢ়ি মোৰ মনৰ ভিতৰত যিবোৰ প্ৰশ্ন আছিলে সেইবোৰৰ মই উত্তৰ পাবলৈ আৰম্ভ কৰিছিলোঁ। ছাৰ, এইটো আচৰিত কথা। আপুনি যিহেতু আপোনাৰ যি চকুৰ সমস্যাত ভুগি আছিলে, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন পঢ়ি আপুনি সেই চকু যিটো সমস্যা তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। আপুনি সেই চকু সমস্যাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? ছাৰ মই গৈছিলোঁ, নেপালত কেইবাবাৰ গৈছিলোঁ, মেচি নেত্ৰালয়লৈ গৈছিলোঁ। কিন্তু বিশেষ একো লাভ পোৱা নাছিলোঁ, ঔষধ খায়ে আছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা পুথিখন আপুনি অধ্যয়ন কৰি যি জ্ঞান প্ৰাপ্ত কৰিলে, এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? জ্ঞান গংগা কিতাপখনত আমাৰ যে হিন্দু ধৰ্মৰ 4টা বেদ আছে, বেদৰ জ্ঞানখিনি আছে, গীতাৰ জ্ঞানখিনি আছে। গীতাৰ জ্ঞানখিনি মই এনেদৰে পাইছিলোঁ যে মই আগতে ভাবিছিলোঁ কৃষ্ণ সুপ্ৰিম গড বুলি ভাবিছিলোঁ, কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই বুলিয়ে ভাবিছিলোঁ। যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তাত মই পালোঁ যে গীতাত 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত দিয়া আছে, অৰ্জুনক কৈ আছে যে তুমি পৰমেশ্বৰ শৰণলৈ গুচি যোৱা, তাৰ শৰণত গ'লে তুমি পৰম সনাতন ধাম প্ৰাপ্ত হ'বা। তেতিয়া মই গম পালোঁ যে শ্ৰীকৃষ্ণ দেৱতা হয়, বিষ্ণুৰ অৱতাৰ, শতগুণ বিভাগৰ এজন দেৱতা। কিন্তু তেখেত পূৰ্ণ পৰমাত্মা নহয়, পূৰ্ণ পৰমাত্মা অইন কোনোবাহে, যিহেতু গীতাত সেইটো লিখা আছে। তাৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা অইন কোনোবা হয়। জ্ঞান গংগা কিতাপখন মই যেতিয়া ভালদৰে পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ। ঋকবেদতো 25 ঠাইত দিয়া আছে যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ বুলি দিয়া আছে। বেদত এইটোও লিখা আছে কবীৰ অংঘাৰিয়সী বম্ভাৰিয়সী, কবীৰদেৱ বা কবীৰ পূৰ্ণ পৰমাত্মা অংঘাৰিয়সী পাপ নাশকাৰী, আৰু বম্ভাৰিয়সী বন্ধন নাশকাৰী। ইয়াৰ পৰা মই গম পালোঁ যে পূৰ্ণ পৰমাত্মা কবীৰদেৱ হয়। আৰু সেইটো জনাৰ পিছত মই
তেতিয়া মোৰ মানে স্ক্ৰীন টাচ মানে এণ্ড্ৰইড ফোনো নাছিলে। তেতিয়া ফোন অহা যোৱাৰ সাধাৰণ এটা ফোন আছিলে। সেইটো মোবাইলেৰে মই কিতাপত যিটো ফোন নম্বৰ দিয়া আছিলে তাত মই মেছেজ কৰিলোঁ, মানে মেছেজ পঠালোঁ যে মই কেনেদৰে নাম দীক্ষা ল'ব পাৰোঁ। মই মেছেজ মানে পঠোৱাৰ 2 দিনমান পিছত হাৰিয়ানাৰ পৰা ফোন কল আহিছিলে, আপুনি নাম দীক্ষা ল'ব বিচাৰে নেকি? মই কৈছিলোঁ হয় মই ল'ব বিচাৰোঁ, কিন্তু তেতিয়া মই 2017 কথা, তেতিয়া মই অলপ সৰুও আছিলোঁ আৰু ইমান দূৰ মই কেনেকৈ যাম হাৰিয়ানালৈ নাম দীক্ষা লোৱাৰ কাৰণে এই অসমৰ পৰা। মই কেতিয়াও মানে ইমান দূৰলৈ যোৱাই নাছিলোঁ। তেতিয়া মানে ভকতসকলে জনালে যে আপোনাৰ ইমান দূৰলৈ আহিব নালাগে, আপোনালোকৰ অসমতে নাম দীক্ষা কেন্দ্ৰ আছে, তাৰ পৰা আপুনি নাম ল'ব পাৰিব। আৰু মোৰ নাম দীক্ষাৰ মানে ফোন নম্বৰটো দি দিলে। তেতিয়া আমাৰ অসমত ডিব্ৰুগড়ত নাম দীক্ষা কেন্দ্ৰ আছিলে আৰু তাৰ লগত মই যোগাযোগ কৰি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নামদান কেন্দ্ৰৰ পৰা জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানগংগা নামৰ পুথিখন অধ্যয়ন কৰি ভালদৰে জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? ছাৰ, মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মানে ল'বলৈ ওলাইছিলোঁ ঘৰৰ পৰা, তেতিয়া মই মানে পাইলছৰ বেমাৰত মানে ভুগি আছিলোঁ। মই ভকতসকলক আশ্ৰমৰ ভকতসকলক এইটোও জনাইছিলোঁ যে মই পাইলছৰ বেমাৰত ভুগি আছোঁ, মই বহিবই নোৱাৰোঁ। মই ডিব্ৰুগড়ো আমাৰ ধুবুৰী জিলাৰ পৰা বহুত দূৰত অৱস্থিত। মই ইমান দূৰ বাট মই মানে কেনেদৰে যাম? মইতো বহিবই নোৱাৰোঁ, মই থিয় হৈ থাকিব লাগে। তেতিয়া ভকতসকলে জনাইছিলে যে আপুনি পৰমাত্মাৰ কাৰণে এখোজ আগবাঢ়ক, পৰমাত্মাই আপোনাৰ কাৰণে মানে 100 খোজ আগবাঢ়ি আহিব। সেইটো মই তেনেদৰে কৰিছিলোঁ আৰু মোৰ যোৱাৰ সময়ত কোনো মানে প্ৰব্লেম হোৱা নাছিলে। আৰু নাম দীক্ষাৰ যেতিয়া মই লওঁ, তাত মই ভাণ্ডাৰা কৰিছিলোঁ, কৰি তাত থকা আশ্ৰমৰ মানে লেট্ৰিনত যেতিয়া মই গৈছিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে মোৰ পাইলছৰ প্ৰব্লেমটো নোহোৱা হৈ গৈছে। মানে সেইদিনাই মানে নাম লোৱাৰ অলপ পিছতে মই লাভ পাইছিলোঁ। ছাৰ, এইটো আচৰিত কথা। এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি যি আপোনাৰ পাইলছ ৰোগত আপুনি আক্ৰান্ত আছিলে, তাৰ পৰা পৰিত্ৰাণ পাইছে। সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এই পাইলছ ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? জগতগুৰু সন্ত ৰামপালজী মহাৰাজে আমাক শাস্ত্ৰ অনুকূল ভক্তি সাধনা দিয়ে, যিটো আমাৰ 4 বেদ, 18 পুৰাণ, গীতা এইবোৰত প্ৰমাণিত মানে ভক্তি আমাক প্ৰদান কৰে। শাস্ত্ৰ অনুকূল ভক্তি কৰিলে আমাৰ ডাঙৰৰ পৰা ডাঙৰ বেমাৰ মানে পৰমাত্মাই দূৰ কৰি দিয়ে আৰু ভকতসকলক মানে সুখী কৰি দিয়ে। ছাৰ, এতিয়া আৰু আপোনাৰ অন্য অনুভৱ জানিব বিচাৰিম। ইয়াৰ উপৰি আপুনি কেনেধৰণৰ আৰু লাভ পাইছে? ছাৰ, শাৰীৰিক লাভটো পাইছোঁৱেই, মোৰ মনত বহুতো প্ৰশ্ন আছিলে। মই যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহিছিলোঁ, তাৰ আগতে মোৰ মনত মানে বহুতো প্ৰশ্নৰ উদয় হৈ আছিলে যে ইমানবোৰ ধৰ্ম কিয়? ভগৱানে মানে কিয় ইমানবোৰ ধৰ্ম বনালে? মানে এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহক মানে বেয়া পায়, ঘৃণা কৰে। এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মৰ মানুহৰ লগত কাজিয়া কৰে। বহুতো মানে সমস্যা মই দেখা পাইছিলোঁ। মই ভাবিছিলোঁ ভগৱানে ইমানবোৰ মানে ধৰ্ম কিয় বনালে? যেতিয়া মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানগংগা কিতাপখন পঢ়িলোঁ, তেতিয়া মই জানিব পাৰিলোঁ যে পূৰ্ণ পৰমাত্মাই কোনো মানে ইমান ধৰ্ম বনোৱা নাছিলে। পূৰ্ণ পৰমাত্মাৰ এটাই ধৰ্ম আছিল, মানে আদি সনাতন ধৰ্ম। এই আমি যিখন মানে ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ, এই ব্ৰহ্মাণ্ডৰ মানে গৰাকী হৈছে জ্যোতিনিৰঞ্জন বা মহাকাল বুলি কোৱা হয়। এই মহাকালে মানে গম পায় যে পূৰ্ণ পৰমাত্মা কলিযুগৰ মানে এই সময়টোত পৃথিৱীত অৱতাৰ হৈ আহি এই সত্য জ্ঞানটো প্ৰচাৰ কৰে। সেয়ে তেখেতে মানে ইমানবোৰ আমি যদি মানে গ্ৰন্থবোৰ চাওঁ, আমি জানিম যে সত্য ত্ৰেতা দ্বাপৰ যুগত ইমানবোৰ ধৰ্ম নাছিলে। এটাই ধৰ্ম আছিল, সনাতন ধৰ্ম। কলিযুগ অহাৰ লগে লগে ইমানবোৰ ধৰ্ম কিয় হ'ল? আমি যদি চাওঁ, ইছলাম ধৰ্ম 1400 বছৰমান আগত আহিছে, খ্ৰীষ্টান ধৰ্ম 2000 বছৰমান আগত, মানে যিমানবোৰ ধৰ্ম যদি আমি চাওঁ 2000 বছৰৰ ভিতৰতে মানে সৃষ্টি হৈছে। ছাৰ, আমাৰ যিহেতু ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। আপুনি এজন শিক্ষিত যুৱক, সেই হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। এনে ক্ষেত্ৰত ছাৰ, আমি জানিব বিচাৰিম, যিহেতু আমাৰ অসংখ্য আধ্যাত্মিক গুৰু আছে, এজন প্ৰকৃত সৎগুৰুক আমি কেনেকৈ নিৰ্ণয় কৰিম? আমাৰ ভাৰতবৰ্ষত মানে হেজাৰ হেজাৰ গুৰু আছে। আমি প্ৰকৃত মানে গুৰুক এনেদৰে গম পাম, যাৰ জ্ঞানৰ লগত মানে শাস্ত্ৰৰ মিল আছে। মানে গুৰুজনে যিটো কথা কৈছে,
মানে এনে ক'লেতো নহ'ব, মানে শাস্ত্ৰত সেইটো প্ৰমাণ থাকিব লাগিব। অকল জগতগুৰু সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ খুলি খুলি মানে আমাক দেখুৱাই দিয়ে যে গ্ৰন্থখনত, বেদত, গীতাত এইটো লিখা আছে, আপোনালোকে এইটো কৰিব লাগে। কিন্তু বাকী যিবোৰ গুৰু আছে মানে শাস্ত্ৰৰ জ্ঞানটো মানে মানে প্ৰমাণসহ মানে ব্যাখ্যা দাঙি নধৰে। ছাৰ, আধুনিকতাৰ এই যুগত সকলোৱে বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানে। তেনে ক্ষেত্ৰত এজন গুৰু ধাৰণ কৰি আমি ভক্তি কৰাৰ কিয় প্ৰয়োজন ছাৰ? ছাৰ, আমি মানে হ্যাঁ, আধুনিক যুগ বৰ্তমান চলি আছে, কিন্তু আমাৰ মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য হৈছে মোক্ষ প্ৰাপ্তি কৰা। মানৱ জীৱনটো আমি বাৰে বাৰে অতি সহজে লাভ কৰিব নোৱাৰোঁ, আৰু মানৱ জীৱনটো এবাৰ হাতৰ পৰা গুচি গ'লে আমি বহুত মানে পস্তাব লাগে। কবিৰ চাহেবৰ এটা বাণীত আছে, মানৱ জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাৰ। আৰু আমাৰ ধৰ্মগুৰুসকলেও কয়, আৰু আমাৰ গ্ৰন্থবোৰতো আছে যে আমি ভক্তি কৰিব লাগে, আৰু আমি সত্য ভক্তি কৰিব লাগে। সত্য ভক্তি কৰিলেহে আমি মোক্ষ প্ৰাপ্ত কৰিব পাৰোঁ। সেয়ে আমি মানে ভক্তিও কৰিব লাগে। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? মই দৰ্শকসকলক এইটোৱে মানে প্ৰাৰ্থনা জনাওঁ যে মই জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা তেতিয়া মই নাম দীক্ষা লোৱাই নাছিলোঁ। যেতিয়া মোৰ আগৰ পৰাই চকুৰ প্ৰব্লেম আছিলে, মই ইতিমধ্যে মানে সেইটো কৈছোঁ আপোনালোকক, যে মই কোনো কিতাপে মই মানে 1 মিনিটৰ বেছি মানে চাবই পৰা নাছিলোঁ। মোৰ চকুটো অকলে মানে বন্ধ হৈ গৈছিলে। যেতিয়া জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ কিতাপটো মই পঢ়া আৰম্ভ কৰিছিলোঁ, মই ঘণ্টাৰ পাছত ঘণ্টা মানে পঢ়িব পাৰিছিলোঁ। আৰু মোৰ ইমানেই সমস্যা আছিলে যে মই নাম দীক্ষা কেন্দ্ৰলৈ মানে যোৱাটোও মোৰ কাৰণে মানে অসাধ্য আছিলে, কাৰণ মই বহিবই পৰা নাছিলোঁ। যেতিয়া মই যাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ মানে প্ৰব্লেমটো মানে নোহোৱা হ'বলৈ ধৰিলে। আৰু নাম দীক্ষা লোৱাৰ পাছত মোৰ পালছৰ প্ৰব্লেমটো মানে সম্পূৰ্ণৰূপে ভাল হৈ গ'ল। তা আপোনালোকে যদি এনেকুৱা লাভ পাব বিচাৰে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আপোনালোকৰ কল্যাণ কৰাওক। আপোনালোকে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসং শ্ৰৱণ কৰক, জ্ঞান গংগা কিতাপখন পঢ়ক, আৰু আপোনালোকে যদি নাম দীক্ষা ল'ব খোজে, তেনেহ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত মানে যিটো মানে ফোন নম্বৰৰ লাইন তলত দিয়া থাকে, সেইটোত যোগাযোগ কৰি আপোনালোকৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰত যোগাযোগ কৰি আপোনালোকে নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব।